Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSCৰ শেহতীয়াকৈ হৈ যোৱা কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 ৰ এক্সপেক্টেড ৰিজাল্ট ডেট কিমান হ'ব। সো হেখিনি জানাৰ আগতে আমি এক্সপেক্ট কৰা আগতে বা টেন্টেটিভ ৰিজাল্ট ডেটৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি অলপ চাব লাগিব যে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022 আৰু 2023 ত APSC কিমান ডেজৰ গ্যাপত ৰিজাল্ট ডিক্লেয়াৰ কৰিছে আৰু লগতে ইয়াতে আপোনালোকে থাম্বনেলটো দেখিছে মই প্ৰতিভা সেতু যোনটো ইনিচিয়েটিভ আছে UPSC যোনটো নতুনকৈ লঞ্চ কৰিছে হেতুৰ ওপৰত অলপ জনাম যে সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যনৰ থ্ৰুইদি আপোনালোকে কেনেকৈ সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন ক্লিয়াৰ নকৰিলো গভৰ্ণমেণ্ট জব বা তেনেকুৱা ধৰণৰ ভাল প্ৰাইভেট সেক্টৰ জব আপোনালোকে ল'ব পাৰে ঠিক আছে হেখিনিৰ ওপৰত প্ৰতিভা সেতু যোনটো ইনিচিয়েটিভ আছে হেতুৰ ওপৰত ডিসকাস কৰিম প্ৰথমতে আমি কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব হেতুৰ ওপৰত অকমান আলোচনা কৰিলো প্ৰথমতে হৈ গ'ল আপোনালোকে ইয়াতে যদি চাই তেতিয়ালে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022 ত ভ্যাকেন্সি আছিল 913টা প্ৰিলিমিনাৰী ডেট আছিল 26 মাৰ্চ 2023 আৰু ৰিজাল্ট দিছিলে এপ্ৰিলৰ 12 তাৰিখ 2023 এবাৰ হেবাৰত ভ্যাকেন্সি বহুত আছিল মানে যেহেতু 11 to 12 টাইমছ ক্যান্ডিডেটস লয় 10000 ওপৰৰ ক্যান্ডিডেটছে মেইনছ দিবলৈ পাইছিলে হেবাৰ আৰু ৰিজাল্টৰ গ্যাপ পিৰিয়ড আছিল 16 দিন ঠিক আছে 16 ডেজৰ ভিতৰতে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছিলে মানে আপোনালোকৰ ধৰক এপ্ৰিলৰ 12 তাৰিখটো এৰি পেলাই 13 তাৰিখৰ যদি কাউন্ট কৰো আৰু একেবাৰে মাৰ্চৰ 26 to এৰি পেলাই 27 ৰ পৰা যদি কাউন্ট কৰো একেবাৰে এপ্ৰিলৰ 11 লকে হে গ্যাপ পিৰিয়ডটো হ'ব 16 ডেজ 17 নম্বৰ ডেট আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে মানে 12 of April 2023 সো APSC ৰ কোনো তেনেকুৱা নিৰ্দিষ্ট ট্ৰেন্ড ফলো নকৰে আপোনালোকে চাব এটা নেক্সটত সো ইয়াতে মাত্ৰ 16 ডেজৰ গ্যাপতে ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল আৰু হেবাৰ ক্যান্ডিডেটসও বহুত বেছি আছিল 10000 কে বেছি ক্যান্ডিডেটস আছিল সো OMR সিট চেকিং কৰা তেওঁলোকৰ হৈ গৈছিল আৰু নেক্সট যদি চাও CC 2023 ভ্যাকেন্সি মাত্ৰ 235 আছিল আৰু হেবাৰ ক্যান্ডিডেটস বহুত বেছি নাছিল 235 ৰ যদি 12 টাইম মান কৰো তেতিয়া 3000 মান ক্যান্ডিডেটস গৈছিল 2800 2700 2800 মান ক্যান্ডিডেটস সিলেক্ট কৰিছিল আৰু হেবাৰ প্ৰিলিমিনাৰী মাৰ্চ 18 2024 ত হৈছিল আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল May 9 2024 গ্যাপ পিৰিয়ড আছিল 51 ডেজ ঠিক আছে যদি আমি দুইটা যদি কম্পেয়াৰ কৰো CC 2022 আৰু 23 তেতিয়া দেখিব যে যত ভ্যাকেন্সি বেছি আছিল তাতে ৰিজাল্ট ডিক্লেয়াৰ কৰতে মাত্ৰ 16 ডেজ লাগিছিল গ্যাপ লৈছিল আৰু যত ভ্যাকেন্সি কম আছিল যত মানুহ কমকে লবলগীয়া হৈছিল তাতে ৰিজাল্ট ডিক্লেয়াৰ কৰতে 51 ডেজ লৈছিল কিন্তু যেহেতু হেতু বুলি কথা নাই যেহেতু OMR সিট কি বুলি কয় মেচিনত স্ক্যান হয় ঠিক আছে স্ক্যানাৰ মেচিন আছে তাতে স্ক্যান হয় সো হেতু কাৰণে গ্যাপ পিৰিয়ডটো ইমান বেছি হ'ব নালাগে ৰিজাল্ট একচুয়ালি তেওঁলোকে ইচ্ছা কৰিলে এসপ্তাহটো ডিক্লেয়াৰ কৰিব পাৰে কিন্তু কিহৰ কাৰণে ৰৈ থাকে হেতু মই গম নাপাওঁ APSC সো এনেকে যদি চাও APSC কোনো নিৰ্দিষ্ট ট্ৰেন্ড ফলো কৰা নাই ৰিজাল্টৰ কেতিয়াবা বহুত কম দিনৰ ভিতৰত দিছে কেতিয়াবা বহুত বেছি দিন গ্যাপ লৈছে তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰতে সো তেনেকুৱা ধৰণৰ কোনো তেওঁলোকৰ কোনো নিৰ্দিষ্ট টাইমিং নাই কোনো নিৰ্দিষ্ট তেওঁলোকে কোনো তেনেকুৱা টাইম পিৰিয়ড ফলো কৰা নাই আৰু এতিয়া যদি CC 2024 ৰিজাল্টৰ কথা কওঁ আপোনালোকে যেহেতু মোক বাৰেপতি সুধি থাকে ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব সো হেতু কাৰণে মইও এক্সাক্ট ডেটটো ক'ব নোৱাৰে এবাৰ ভ্যাকেন্সি 288 আছে প্ৰিলিমিনাৰী হৈ গৈছে আপোনালোকৰ 8 জুন 2024 আৰু ৰিজাল্ট এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই গ্যাপ পিৰিয়ডো এতিয়া ডিটাৰমাইন কৰিব পৰা নাই কিন্তু মই যদি কওঁ তেতিয়াহলে ৰিজাল্ট এই যোনটো আজিৰ পৰা সপ্তাহ আৰম্ভ হৈছে এই সপ্তাহটোৰ শুকুৰ শনিবাৰ মানে ডিক্লেয়াৰ কৰি দিব পাৰে নহয় বা যদিহে এটো সপ্তাহত ডিক্লেয়াৰ নকৰে তেতিয়াহলে আপোনালোকে জুলাই ফাৰ্স্ট উইকত ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বহুত বেছি আছে ঠিক আছে সো জুলাই ফাৰ্স্ট উইক মানে নেক্সট উইকত এটো উইক নহলে বা নেক্সট উইক এই দুটা উইক আপোনালোকৰ কাৰণে ক্ৰুচিয়াল হ'ব এই দুটা উইকত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বহুত বেছি আছে আৰু ইয়াতকে যদি বেছি টাইম লয় তেতিয়াহলে গম নাপাওঁ আৰু APSC কথা কাৰণ লাষ্ট টাইমটো 51 ডেজ লৈছিলে সো এবাৰ যদি তেনেকে 51 ডেজ লবলৈ হয় তেতিয়াহলে তো জুলাই মাহৰ একেবাৰে এন্ডিং বা আগষ্টৰ ফাৰ্স্ট উইক পাই যাবগে সো তেনেকুৱা মোৰ মতে হ'ব নালাগে জুলাই ফাৰ্স্ট উইকৰ ভিতৰত জুলাই 10 তাৰিখৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ কৰিব লাগে যদি এটো মাহত ৰিজাল্ট ডিক্লেয়াৰ নকৰে তেলে জুলাই 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট উলাই যাব লাগে ঠিক আছে মই যিমানখিনি গম পাওঁ এই ৰিজাল্ট উলাই যাব লাগে জুলাই 10 তাৰিখৰ আগতে সো আপোনালোকে হাজু হৈ থাকক ৰিজাল্ট জুলাই 10 তাৰিখৰ আগতে ডিক্লেয়াৰ কৰিব লাগে APSC ঠিক আছে সো এতিয়া আমি বৰ্তমান আকৌ মই যোনটো কথা কৈছিলো যে প্ৰতিভা সেতু পোৰ্টেল হেতু প্ৰতিভা সেতু যোনটো ইনিচিয়েটিভ আছে UPSC লঞ্চ কৰিছে হেতুৰ ওপৰত অকমান আপোনালোকক বুজাই দিও বস্তুটো কি হয় সো যেহেতু মই আপোনালোকক কি বুলি কয় থাম্বনেলত কৈছিলো কথাটো সো UPSC লঞ্চেছ প্ৰতিভা সেতু to connect top candidates with private employers ঠিক আছে এটা প্রাইভেট বুলি কৈছে এটো কিন্তু not only private government employers ক্ষেত্ৰটো ইয়াতে কানেক্ট কৰে প্ৰতিভা সেতু সো অকমান চাও ইনিচিয়েটিভটো কি হয় ইয়াতে আপোনালোকে যদি চাই মই অলপ বুজাই দিম বাৰু in a groundbreaking move to link India's untapped
pool of top exam performers with meaningful career opportunities, the Union Public Service Commission has launched Pratibha Setu, a digital platform that allows government and private sector employers to assess details of non-recommended winning candidates who cleared all stages of UPSC examination but narrowly missed the final merit list. The initiative, previously known as the Public Disclosure Scheme, is aimed at unlocking talent that nearly made it into the nation's premier civil services. ঠিক আছে, so UPSC আগতে যোনটো তেওঁলোকৰ ইনিচিয়েটিভ আছিলে হেতু প্ৰিভিয়াছলি পাব্লিক ডিসক্লোজাৰ স্কিম আছিলে হেতুকে অকমান আপগ্ৰেড কৰি পেলাই এতিয়া বৰ্তমান প্ৰতিভা সেতু বুলি এটা ডিজিটেল প্লেটফৰ্ম ক্ৰিয়েট কৰিছে UPSC। ইয়াতে UPSCৰ সিভিল সাৰ্ভিসেছ এক্সামিনেশনৰ যিসকল ক্যান্ডিডেটস আছে তেওঁলোকে ধৰক প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিলে, মেইনছ ক্লিয়াৰ কৰিলে, ইন্টাৰভিউ ষ্টেজলৈ গ'ল, কিন্তু জাস্ট মাৰ্জিন মাৰ্কছৰ কাৰণে যেনে তেনে ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম নাহিলে বা লগতে তেওঁলোকৰ নাম নাহিলে, যিসকলৰ নাম নাহিলে বা লগতে যিসকলৰ ধৰক চান্সেছ একেবাৰে গুচি গ'লগে, UPSC যেহেতু চান্সেছ সবৰ সমাপ্ত হৈ গ'ল বা এজ লিমিট ক্ৰছ হৈ গ'ল, তেওঁলোকৰ কাৰণে এটা ইনিচিয়েটিভ হয় ইয়াতে প্ৰতিভা সেতু পৰ্টেলটোৰ থ্ৰুৱেদি, ডিজিটেল প্লেটফৰ্মটোৰ থ্ৰুৱেদি তেওঁলোকে গভৰ্ণমেণ্ট আৰু যোনবিলাক প্ৰাইভেট এমপ্লয়াৰ্ছ আছে তেওঁলোকে ইয়াতে ক্যান্ডিডেটছখিনিৰ যোনটো হেৰি আছে পাৰফৰ্মেন্স আছে UPSCত সেইখিনি এক্সেছ কৰিব পাৰিব, তেওঁলোকৰ মাৰ্কছখিনি আৰু লগতে তেওঁলোকৰ যোনখিনি পাৰফৰ্মেন্স যে তেওঁলোকে ফাইনেল ষ্টেজত গৈ পেলাই কিমান মাৰ্কছৰ কাৰণে সিলেক্ট নহ'লে বা কিবা সেইখিনি বস্তু ডিটেইলছ থাকিব আৰু সেইখিনিৰ অনুসৰি সেই ক্যান্ডিডেটজনক ইয়াতে প্ৰাইভেট এমপ্লয় বা গভৰ্ণমেণ্টৰ যিকোনো কিছুমান এমপ্লয়াৰে গভৰ্ণমেণ্টৰ যিকোনো ইনিচিয়েটিভৰ আণ্ডাৰ তেওঁলোকক এমপ্লয়মেণ্ট অপৰচুনিটি ইয়াতে প্ৰদান কৰিব। যিহেতু UPSCৰ নিচিনা এক্সামিনেশ্যনত যদি আপোনালোকে কি বুলি কয় ইণ্টাৰভিউ ষ্টেজলৈকে লাগে, চ' বেচিকলি সেইজন ক্যান্ডিডেটে বহুতখিনি পঢ়া হৈ গ'ল তেওঁলোকৰ, যিহেতু তেওঁলোকে অন্য এক্সামছ নিদিলে বা সেইটো সময়ত বেলেগ প্ৰিপাৰেশ্যন নকৰিলে, চ' সেইটো কাৰণে তেওঁলোকক এই অপৰচুনিটিটো প্ৰদান কৰা হ'ব। আৰু হোৱাইন নিউজ ইয়াতে কৈছে অন June 20, 2025 UPSC officially launched the Pratibha Setu platform. It enables verified employers to recruit qualified but not recommended candidates. This remarks a significant shift in UPSC's engagement with the private sector and job market. ঠিক আছে, সো জুনৰ 20 তাৰিখে এই UPSC অফিচিয়েলি লঞ্চ কৰিছে প্ৰতিভা সেতু প্লেটফৰ্মটো আৰু ইয়াতে ভেৰিফাইড এমপ্লয়াৰ্ছখিনিয়ে ইয়াতে UPSCৰ যোনখিনি নন ৰিকমেণ্ডেড কেণ্ডিডেটছ আছিলে যিসকলে ফাইনেল ষ্টেজলৈকে গৈছে কিন্তু ফাইনেল মেৰিট লিষ্টত তেওঁলোকে নাম নাহিলে, তেওঁলোকক ইয়াতে প্ৰাইভেট সেক্টৰ বা জব মাৰ্কেটত তেওঁলোকৰ এংগেজমেণ্টৰ ইয়াতে অপৰচুনিটি প্ৰদান কৰিব। সো বেকগ্ৰাউণ্ডটো হৈ গ'ল দি পাব্লিক ডিসক্লোজাৰ স্কিম previously run by UPSC published details of candidates who cleared written examination and interviews give consent to share their details publicly. However, it was limited to static disclosure on the website. আগৰ যোনটো পাব্লিক ডিসক্লোজাৰ সিস্টেম আছিল হেটোৰ বেকগ্ৰাউণ্ডখিনি এইখিনি আছিল, কিন্তু এতিয়া যোনটো প্ৰতিভা সেতু হেটোৰ ওপৰত যদি চাওঁ আ ৰিব্ৰেণ্ডেড এণ্ড আপগ্ৰেডেড ভাৰ্জন অফ দি পাব্লিক ডিসক্লোজাৰ সিস্টেম স্কিম। সো প্ৰতিভা সেতু যোনটো পোৰ্টেল আছে বা ডিজিটেল প্লেটফৰ্ম আছে এইটো এটা ৰিব্ৰেণ্ডেড আৰু আপগ্ৰেডেড ভাৰ্জন হয় পাব্লিক ডিসক্লোজাৰ স্কিমৰ আৰু এক্স এজ এ ব্ৰিজ মানে সেতু বিটুইন ডিজাৰ্ভিং কেণ্ডিডেটছ এণ্ড হায়াৰিং অৰ্গেনাইজাৰ্ছ। এইটো এটা সেতু মানে ব্ৰিজ হিচাপে কাম কৰে ডিজাৰ্ভিং কেণ্ডিডেটছ আৰু হায়াৰিং অৰ্গেনাইজেশ্যনছবিলাকৰ মাজত আৰু প্ৰভাইড এ সিকিউৰ লগ ইন বেছড পৰ্টেল টু এক্সেছ কেণ্ডিডেট ইনফৰমেশ্যন। চ' ইয়াতে এটা সিকিউৰ্ড লগ ইন বেছ পৰ্টেল এটা প্ৰভাইড কৰে যোনে কেণ্ডিডেটছৰ ইনফৰমেশ্যনখিনি এক্সেছ কৰিব পাৰে, এনেবল ভলেণ্টাৰী ৰিক্ৰুইটমেণ্ট অফ এক্সপিৰিয়েঞ্চ বাই ৰেজিষ্টাৰ্ড এমপ্লয়াৰ্ছ। আৰু তাতে যোনখিনি ৰেজিষ্টাৰ্ড এমপ্লয়াৰ্ছ আছে ভেৰিফাইড ৰেজিষ্টাৰ্ড এমপ্লয়াৰ্ছ আছে সেইখিনিয়ে এক্সপিৰিয়েঞ্চখিনিক ভলেণ্টাৰী ৰিক্ৰুইটমেণ্ট ইয়াতে কৰিব পাৰে। ঠিক আছে, কি ফিচাৰ্ছবিলাক হৈ গ'ল কোভাৰ্ছ নন ৰিকমেণ্ডেড কেণ্ডিডেটছ হু ক্লিয়াৰ্ড অল ষ্টেজেছ অফ UPSC এক্সামিনেশ্যনছ। চ' যিসকল নন ৰিকমেণ্ডেড কেণ্ডিডেটছ আছে যিসকলে গোটেইকেইটা ষ্টেজ ক্লিয়াৰ কৰিছে UPSC এক্সামিনেশ্যন সেইখিনি কভাৰ কৰা হ'ব। আৰু পাৰ্টিচিপেশ্যন ইন ভলেণ্টাৰী কেণ্ডিডেটছ মাষ্ট অফ ইন টু শ্বেয়াৰ দেয়াৰ প্ৰফাইলছ। যিসকল কেণ্ডিডেটছে সকলো কেণ্ডিডেটছ নহয় যিসকল কেণ্ডিডেটছে ভলেণ্টাৰীলি তেওঁলোকে এই পৰ্টেলটোত তেওঁলোকৰ নিজৰ ডিটেইলছখিনি শ্বেয়াৰ কৰিব, তেওঁলোকৰ ক্ষেত্ৰতে এইখিনি অপৰচুনিটি প্ৰভাইড কৰা হ'ব। সকলো কেণ্ডিডেটছৰ ক্ষেত্ৰত নহয়, যিসকলে পাব্লিকলি শ্বেয়াৰ কৰিব বিচাৰিব নিজৰ ডিটেইলছখিনি তেওঁলোকহে এইখিনি অপৰচুনিটি পাব। ঠিক আছে, আৰু ভেৰিফাইড এমপ্লয়াৰ্ছ বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ছেক্টৰ মে গেট লগ ইন এক্সেছ। আৰু ইয়াতে প্ৰতিভা সেতু পৰ্টেলটোত ভেৰিফাইড এমপ্লয়াৰ্ছ গভৰ্ণমেণ্টে হওক বা প্ৰাইভেট ছেক্টৰ হওক তেওঁলোকে লগ ইন এক্সেছ পাব। আৰু ইয়াতে লিখিছে এইমছ টু টেপ অলমষ্ট ইকুৱেলি মেৰিটিয়াছ টেলেণ্ট পুল লেফ্ট আউট অফ দি ফাইনেল লিষ্ট। আৰু যিসকল কেণ্ডিডেটছ ইকুৱেলি টেলেণ্টেড মেৰিটিয়াছ টেলেণ্ট পুল লেফ্ট আউট হৈছিলে ফাইনেল লিষ্টৰ পৰা, যিসকল অলমষ্ট ইকুৱেলি মেৰিটিয়াছ হয়, যিসকলে ফাইনেল লিষ্টত চিলেকশ্যন পালে, যিসকলে চিলেকশ্যন নাপালে কিন্তু ফাইনেল লিষ্টত চিলেকশ্যন পোৱাখিনিৰ লগতো ইকুৱেলি মেৰিটিয়াছে হয় কিন্তু তথাপিতো যেনে তেনে নাপালাগে তেওঁলোকক এইখিনি অপৰচুনিটি প্ৰদান কৰা হ'ব। ছাপ'জ মই জাষ্ট ফৰ এক্সাম্পল কথাটো কৈ আছোঁ, এতিয়া ধৰক এজন কেণ্ডিডেটছ জেনেৰেল কেটেগৰী, ঠিক আছে, আৰু এজন কেণ্ডিডেটছ বিলং কৰে ধৰক SC বা ST কেটেগৰী। এতিয়া জেনেৰেল কেণ্ডিডেটছ দলে ধৰক তেওঁতকৈ SC বা ST কেণ্ডিডেটজনতকৈ অলমষ্ট মাৰ্কছ এৰাউণ্ড 100 বা 150 মাৰ্কছ বেছি পালে কিন্তু তেওঁ ফাইনেল লিষ্টত নাপালে, কিন্তু SC বা ST কেণ্ডিডেটজনে হয়তো জেনেৰেল কেণ্ডিডেটছতকৈ
100 বা 150 মাৰ্কছ কম পাই পেলাইও তেওঁ চাকৰি এটা ল'বলৈ সক্ষম হ'ল মানে চিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন ক্লিয়াৰ কৰিলে এতিয়া ধৰক জেনাৰেল ক্যান্ডিডেট জনটো চাব গ'লে এসসি বা এসটি ক্যান্ডিডেট জনতকে মেৰিটিয়াছ বেছি মেৰিটিয়াছ হয় তেওঁ মানে অবভিয়াছলি মাৰ্কছ বেছি স্কোৰ কৰিছিলে ঠিক আছে কিন্তু ফাইনেল মেৰিট লিষ্টত তেওঁ জাষ্ট যেহেতু ৰিজাৰ্ভেশ্যন তেওঁৰ স্কিমটো নাছিলে বা কোটাৰ তেওঁৰ সুবিধাটো নাছিলে হেতু কাৰণে নাপালে সো এতিয়া হেই ইকুৱেলি মেৰিটিয়াছ ক্যান্ডিডেটজন কিয় লেফট আউট হ'ব সো ইয়াতে হে তেনেকুৱা ধৰণৰ অপৰচুনিটি দিয়া হ'ব অকল নট অনলি জেনাৰেল মই জাষ্ট এক্সাম্পল দিছো এতিয়া কোনবা যদি এসসি এসটি বা ওবিসিৰ পাও যদি বিলং কৰে তেওঁৰ যদি তেনেকুৱা কিবা হয় যে ফাইনেল মেৰিট লিষ্টত লেফট আউট হৈছে তেওঁলোকেও এটো অপৰচুনিটি পাব মই জাষ্ট এক্সাম্পল হিচাপে আপোনালোকক বুজালো যে হেতুকে ইকুৱেলি মেৰিটিয়াছ টেলেন্ট পুলৰ কথা কৈছে ইয়াতে আৰু ইয়াতে যদি অবজেক্টিভখিনি চাও অবজেক্টিভছখিনি হৈ গল এনহান্স এমপ্লয়েবিলিটি এণ্ড ভিজিবিলিটি অফ ইউপিএসসি এক্সপিৰিয়েন্স হু নেৰলি মিছ সিলেকশ্যন সো যিসকলে নেৰলি অলপৰ কাৰণে সিলেকশ্যন মিছ কৰিছে তেওঁলোকৰ কাৰণে এমপ্লয়েবিলিটি আৰু ভিজিবিলিটি প্ৰদান কৰিব বিল্ড আ টেলেন্ট পাইপলাইন ফৰ অৰ্গেনাইজেশ্যন সিকিং স্কিল ফিল্টাৰ্ড কেণ্ডিডেটছ আৰু ইয়াতে এটা টেলেন্ট পাইপলাইন সৃষ্টি কৰিব অৰ্গেনাইজেশ্যনছ বিলাকৰ কাৰণে যিসকলে স্কিলড আৰু ফিল্টাৰ্ড কেণ্ডিডেটছ তেওঁলোকে বিচাৰিছে আৰু ফষ্টাৰ পাব্লিক প্ৰাইভেট সিনাৰ্জি ইন টেপিং ইণ্ডিয়াছ ইণ্টেলেকচুৱেল কেপিটেল আৰু ইণ্ডিয়াছ ইণ্টেলেকচুৱেল কেপিটেলটো টেপিং কৰাৰ ক্ষেত্ৰত ইয়াতে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বা সিনাৰ্জিৰ ইয়াতে সৃষ্টি কৰিছে ঠিক আছে সিগনিফিকেন্সটো হৈ গ'ল আ উইন উইন সলিউশ্যন কেণ্ডিডেটছ গেট জব অপৰচুনিটিজ এণ্ড কোম্পানীজ গেট টপ টেলেণ্ট আৰু কেণ্ডিডেটছ বিলাকে ইয়াতে উইন উইন সিচুৱেশ্যন হয় যিসকলে ইউপিএসসি ক্লিয়াৰ নহ'লে বা চিভিল সাৰ্ভিসেছ এক্সামিনেশ্যনত তেওঁলোকে ফাইনেল মেৰিট লিষ্টত নাম উঠাবৰ কাৰণে সক্ষম নহলে তেওঁলোকে এতিয়া প্ৰাইভেট কোম্পানীজ বিলাক বা টপ কোম্পানীজ বিলাকত টপ টেলেন্ট হিচাপে তেওঁলোকে চাকৰি পাব এজ সোশ্যাল ভ্যালু বাই প্ৰিজাৰ্ভিং কেণ্ডিডেট disillusionment after years of preparation আৰু সোশ্যাল ভ্যালু এটা প্ৰদান কৰিব প্ৰিজাৰ্ভিং কেণ্ডিডেটছ disillusionment after years of preparation বহুত বছৰ প্ৰিপাৰেচন কৰা হয় সিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ ক্ষেত্ৰত আৰু যদি আপোনালোকে টপ প্ৰাইভেট কোম্পানীজ বিলাকত পায় অবভিয়াছলি তাত স্কেলও বেছি আপোনালোকে যদি এতিয়া ইউপিএসসিৰ কথা কক ইউপিএসসিৰ স্যালাৰি এটা এজন আইএএস অফিচাৰে জয়েন কৰি পেলাই বেসিক পে প্লাস আদাৰ এলাউন্সেস বিলাক মিলাই পেলাই এৰাউণ্ড 1 লাখৰ ওচৰে স্যালাৰি ড্ৰ কৰে ঠিক আছে হে একেজন ক্যান্ডিডেটছে যদি কোনবা এটা টপ কোম্পানীত জয়েন কৰে গুগল বা তেনেকুৱা ধৰণৰ ফেসবুক মাইক্ৰোসফট যদি জয়েন কৰে তেতিয়াহলে তেওঁৰ অবভিয়াছলি স্যালাৰি হে তেনেকুৱা টাইপৰে হ'বগে অবভিয়াছলি পিছত গৈ পেলাই স্যালাৰি বহুত বেছি বাঢ়ি যাবগে সো তেনেকুৱা ধৰণৰ কথা ইকুৱেল অপৰচুনিটি ইয়াতে প্ৰদান কৰিব ঠিক আছে এনকাৰেজেছ মাল্টি সেক্টৰেল absorption of high performing individuals ইয়াতে মাল্টি সেক্টৰেল absorption কৰিব হাই পাৰফৰ্মিং ইন্ডিভিজুৱেলছৰ ক্ষেত্ৰত এনকাৰেজ কৰিব এনেকুৱা নহয় যে ইন্ডিভিজুৱেলজন একেবাৰে একো নাজানা নুশুনা হ'ব হাই পাৰফৰ্মিং ইন্ডিভিজুৱেলছ খিনিকে ইয়াতে টপ কোম্পানীজ বিলাকত ইয়াতে তেওঁলোকক অপৰচুনিটি প্ৰদান কৰা হ'ব ঠিক আছে সো এইখিনি আছিল যোনটো আপোনালোকৰ প্ৰতিভা সেতু যোনটো ইনিচিয়েটিভ আছিল ইউপিএসসিত আৰু মই ভাবো যে ইয়াতে যদি আসাম গভৰ্ণমেণ্টেও যদি তেনেকুৱা কিবা ইনিচিয়েটিভ লয় তেতিয়ালে এপিএসসিৰ যোনখিনি ক্যান্ডিডেটছ আছিল তেওঁলোকে হয়তো এনেকুৱা ধৰণৰ কিবা যদি অপৰচুনিটি পাব পাৰে তেতিয়া বেছি ভাল হয় কাৰণ এপিএসসিৰ বহুত ক্যান্ডিডেটছ আছে যিসকলে বছৰ ধৰি বছৰ পৰীক্ষা দিয়ে এনেকুৱা নহয় ইয়াতে আমি দেখিছো আসাম গভৰ্ণমেণ্টত ধৰক অকল এপিএসসি যিসকলে দিয়ে তেওঁলোকে আকৌ গ্ৰেড 3 দিয়ে ঠিক আছে সৰু সুৰা চাকৰি বিলাকৰ কাৰণে এপ্লাই কৰে ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰে ইয়াতে একচুয়ালি বস্তুটো গোটেইবিলাক মিক্স আপ হৈ থাকে কিন্তু ইউপিএসসিৰ ক্ষেত্ৰত ইউপিএসসি সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যনটো অলপ বেলেগ হয় সো তেওঁলোকে যদি ইউপিএসসিৰ কাৰণে লাগে বাকিবিলাক এক্সামছ তেওঁলোকে এভয়েড কৰে হেতু সময়ছোৱাত সো হেতু কাৰণে ইয়াতে ইউপিএসসি হেতু ইনিচিয়েটিভ লৈছে কিন্তু অসম এপিএসসিৰ ক্ষেত্ৰত এপিএসসি যিসকলে দিয়ে তেওঁলোকে এডিআৰই পৰীক্ষাও দিয়ে তেওঁলোকে ডিএমইৰ পৰীক্ষাও দিয়ে তেওঁলোকে এডিআৰই যোনটো ড্ৰাইভাৰ পোষ্ট আছে হেতুটো পৰীক্ষা দিয়ে তো তেওঁলোকৰ বস্তুবিলাক গোটেইবিলাক বস্তুবিলাক ইয়াতে অকমান মিক্স আপ হৈ থাকে সো ইয়াতে এপিএসসিটো কোনো পেছন হিচাপে নলয় ইয়াতে জাস্ট এতিয়া মই বহুতবিলাক ক্যান্ডিডেটছ দেখো ইয়াতে এপিএসসিৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিলে কিন্তু তেওঁলোকে ভালকে গম নাপায় যে নেগেটিভ মাৰ্কিং কিমান থাকে প্ৰিলিমিনাৰী পেপাৰ 1 পেপাৰ 2 দুইখন মাৰ্কস এড হয় না এখন মাৰ্ক কনসিডাৰ কৰি পেলাই কাটো মাৰ্ক হলে হেতুকে নাজানে সো বেসিক্যালি ইয়াতে যোনতুন ক্যান্ডিডেটস ইয়াতে হুমাই যায় ইয়াতে কোনো তেনেকুৱা ধৰণৰ নিৰ্দিষ্ট বা পেছনে ক্যান্ডিডেটস নাথাকে কিন্তু ইউপিএসসিৰ ক্ষেত্ৰত যিসকল পেছনে ক্যান্ডিডেটস থাকে তেওঁলোক পেছনতে থাকে হেতু সময়ছত বেলেগ এক্সামিনেশ্যনৰ কথা চিন্তা নকৰে কনসেন্ট্ৰেট কৰে কিন্তু এপিএসসিৰ ক্ষেত্ৰত ইয়াতে সব ক্যান্ডিডেট এপিএসসি যিসকলে দিয়ে হেখিনি কিছুমান 2% মান ক্যান্ডিডেটস থাকিব পাৰে যিসকলে অকল এপিএসসিৰ ওপৰত কনসেন্ট্ৰেট কৰিব কিন্তু ইয়াতে 99% ক্যান্ডিডেটস এনেকুৱা থাকিব যিসকলে সকলো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব কোনবাটত লাগিলে হ'ব এনেকুৱা নহয় যে পেছনত সিভিল সাৰ্ভিস হম তেনেকুৱা সিভিল সাৰ্ভেন্টে হম তেনেকুৱা বুলি কোনো পেছন নাথাকে মই হেতু কথা গম পাওঁ এটো গ্ৰাউন্ড ৰিয়েলিটি হয় সো মই হেতু আপোনালোকক বুজাইছো ঠিক আছে সো এইখিনি আছিল যোনটো প্ৰতিভা সেতু পোৰ্টেলৰ ইনিচিয়েটিভ আছিল আই হোপ আপোনালোকে বুজি পালে হেতু যদি আসাম গভৰ্ণমেণ্টে তেনেকুৱা ধৰণৰ কিবা ইনিচিয়েটিভ ল'ব বিচাৰে ভালে কিন্তু এতিয়া বৰ্তমান ইনিচিয়েটিভ ল'বৰ কাৰণে তেনেকুৱা ধৰণৰ
আসাম গভৰ্ণমেণ্টৰ ওচৰত তেনেকুৱা ধৰণৰ কোনো আই থিংক টেলেণ্ট পুল নাথাকিব কিছুমান থাকিব হয়তো ভাল ভাল টেলেণ্ট থাকিব যিসকলে সব এক্সাম দিছেও তথাপিতো কিন্তু চুকা চুকা বহুতবিলাক মেৰিটিয়াছ কেণ্ডিডেটছ আছে তেনেকুৱা ধৰণৰ চ' তেওঁলোকে যদি তেনেকুৱা কিবা অপৰচুনিটি পায় কাৰণ টপ কোম্পানীজবিলাকত আপোনালোকৰ মেৰিট লাগিব জাগে তাকে লৈ নলয় পটককৈ ইয়াতে ধৰক সৰু সুৰাকৈ ডিলাৰ চিলাৰবিলাকত পটককৈ কোনোবা কেণ্ডিডেটছ লৈ ল'ব চেলছ টেলছ কৰিবৰ কাৰণে কিন্তু আপোনালোকে টপ কোম্পানীজবিলাক যদি যায় গুগলে হওক বা মাইক্ৰ'ছফ্টে হওক ঠিক আছে তেনেকুৱা ধৰণৰ কোম্পানীজবিলাকত আপোনালোকে চালি জাৰি চাই পেলাইহে কেণ্ডিডেটছ লয় জাকে তাকে নলয় ঠিক আছে এইখিনিয়ে হৈ গ'ল এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে মই এবাৰ আপোনালোকক দেখাই দিছোঁ লাইক APSC ফৰেষ্ট ৰেঞ্জাৰৰ যিহেতু অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851ত কাৰেণ্ট এফেয়াৰ্ছৰ যদি কোনোবাই কোৰ্চ ল'ব বিচাৰে 2024-25 মান্থ ৱাইজত আছে মান্থলি ৱাইজ আছে 2024 ফুল ইয়েৰ 2025 মে মাহলৈকে কভাৰ কৰা হৈছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহৰো পাই যাব 99 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত যেহেতু 6 জুলাইত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ফেজ 1 জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ আৰু ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং ইয়াতে কভাৰ কৰা হ'ব 9706557851ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড আছে ADD 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স এণ্ড ৰিজনিং 99 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ আৰু জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে ঠিক আছে আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ তাতে গৈ পেলাই আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে APSC CC 2024 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম